নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি ওয়াৰ্ল্ড জিওগ্ৰাফি থাৰ্ড পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছো, গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব। তেন্তে আহক আমি ভিডিঅটো আজি আৰম্ভ কৰো। আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্য কোনখন? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আমাজন বৰ্ষাৰণ্য। সেকেন্ড কোৱেশ্চন হৈছে আমাজন বৰ্ষাৰণ্য মূলতঃ কোনখন মহাদেশত অৱস্থিত? ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আমেৰিকাত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্বৰ দ্বিতীয় বৃহত্তম বৰ্ষাৰণ্য কোনখন? ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে কংগো বৰ্ষাৰণ্য। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বায়ম কোনটো? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ বায়ম হৈছে টাইগা। নেক্সট কুৱেশ্যন হৈছে টাইগা অৰণ্য মূলতঃ কোন অঞ্চলত পোৱা যায়? ইয়াতে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে টাইগা অৰণ্য মূলতঃ উপ আৰ্কটিক অঞ্চলত পোৱা যায়। আৰ্কটিক বৃত্তৰ ওচৰত কোনটো বায়ম পোৱা যায়? ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে শুদ্ধ উত্তৰটো হৈছে টুন্ড্ৰা। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ আমেৰিকাত কোনখন ঘাঁহনি অঞ্চল আছে? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে উত্তৰ আমেৰিকাত প্ৰেইৰী ঘাঁহনি অঞ্চল পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ আমেৰিকাত কোনখন ঘাঁহনি অঞ্চল আছে? ইয়াতে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাম্পাছ। নেক্সট কুৱেশ্যনটো হৈছে আফ্ৰিকাত কোনখন ঘাঁহনি অঞ্চল বিখ্যাত? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে সাভানা। নেক্সট কুৱেশ্যনটো হৈছে অষ্ট্ৰেলিয়াত কোনখন ঘাঁহনি অঞ্চল পোৱা যায়? ইয়াতো ঠিক চাৰিটা অপচনে দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ডাউনছ। নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ আফ্ৰিকাত কোনখন ঘাঁহনি অঞ্চল পোৱা যায়? ইয়াতো ঠিক চাৰিটা অপচনে দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত থকা ঘাঁহনি অঞ্চলৰ নাম হৈছে ভেল্ট। নেক্সট কুৱেশ্যন ইউৰেছিয়াত কোনখন ঘাঁহনি অঞ্চল পোৱা যায়? ইয়াতো চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ইউৰেছিয়াত ষ্টেপছ ঘাঁহনি অঞ্চল পোৱা যায়। বিশ্বৰ আটাইতকৈ ডাঙৰ নদী অৱবাহিকা কোনখন? ইয়াতো চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আমাজন অৱবাহিকা। নেক্সট কুৱেশ্যন হৈছে বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন হৈছে ভাৰত। নেক্সট কুৱেশ্যনটো হৈছে সৰ্বাধিক জনসংখ্যাৰ মহাদেশ কোনখন? চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে সৰ্বাধিক জনসংখ্যাৰ মহাদেশখন হৈছে এছিয়া। নেক্সট কুৱেশ্যনটো হৈছে সৰ্বনিম্ন জনসংখ্যাৰ মহাদেশ কোনখন? ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে এণ্টাৰ্কটিকা। নেক্সট কুৱেশ্যনটো হৈছে আফ্ৰিকাৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকাৰ সৰ্বাধিক জনসংখ্যাৰ দেশখন হৈছে নাইজেৰিয়া। ইউৰোপৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যনটো হৈছে ওচেনিয়াৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন? চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ওচেনিয়াৰ সৰ্বাধিক জনসংখ্যাৰ দেশখন অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন বৃহৎ দেশসমূহৰ ভিতৰত অতি কম জনঘনত্ব থকা দেশ কোনখন? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন চিৰন্তন নগৰ বুলি কোনখন চহৰক কোৱা হয়? চিৰন্তন নগৰ বুলি ৰোমক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে খালৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে খালৰ চহৰ বুলি ভেনিছ চহৰক কোৱা হয়। নেক্সট কুৱেশ্যন পোহৰৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? ইয়াতে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পোহৰৰ চহৰ বুলি পেৰিছ চহৰক কোৱা হয়। অষ্ট্ৰেলিয়াৰ ৰাজধানী কোনখন? ইয়াতে চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। নেক্সট কুৱেশ্যনটো হৈছে কানাডাৰ ৰাজধানী কোনখন? ইয়াত ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে কানাডাৰ ৰাজধানী অটোৱা। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰাজিলৰ ৰাজধানী কোনখন? ইয়াত ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাজিলিয়া। নেক্সট কুৱেশ্যনটো হৈছে ইজিপ্তৰ ৰাজধানী কোনখন? ইয়াতে চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ইজিপ্তৰ ৰাজধানী কাইৰো। নেক্সট কুৱেশ্যন হৈছে জাপানৰ ৰাজধানী কোনখন? ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে জাপানৰ ৰাজধানী টকিঅ'। নেক্সট কুৱেশ্যন হৈছে চীনৰ ৰাজধানী কোনখন? ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে, তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে চীনৰ ৰাজধানী বেইজিং।
নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ কোৰিয়াৰ ৰাজধানী কোনখন ইয়াতে ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে সিউল নেক্সট কুৱেশ্যনটো হৈছে থাইলেণ্ডৰ ৰাজধানী কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে থাইলেণ্ডৰ ৰাজধানী বেংকক নেক্সট কুৱেশ্যন হৈছে নেপালৰ ৰাজধানী কোনখন ইয়াতে ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে নেপালৰ ৰাজধানী কাঠমাণ্ডু নেক্সট কুৱেশ্যনটো হৈছে ভূটানৰ ৰাজধানী কোনখন ইয়াতো ঠিক চাৰিটা অপচনে দিয়া হৈছে তাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ভূটানৰ ৰাজধানী থিম্ফু নেক্সট কুৱেশ্যনটো হৈছে মংগোলিয়াৰ ৰাজধানী কোনখন ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে উলান বাটৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাছিয়াৰ ৰাজধানী কোনখন ইয়াতো চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ৰাছিয়াৰ ৰাজধানী মস্কো নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰান্সৰ ৰাজধানী কোনখন ইয়াতো ঠিক চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্সৰ ৰাজধানী পেৰিছ নেক্সট কুৱেশ্যনটো হৈছে জাৰ্মানীৰ ৰাজধানী কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে জাৰ্মানীৰ ৰাজধানী বাৰ্লিন ইটালীৰ ৰাজধানী কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ইটালীৰ ৰাজধানী ৰোম নেক্সট কুৱেশ্যনটো হৈছে স্পেইনৰ ৰাজধানী কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে স্পেইনৰ ৰাজধানী মাদ্ৰিদ নেক্সট কুৱেশ্যনটো হৈছে পৰ্তুগালৰ ৰাজধানী কোনখন ইয়াতো ঠিক চাৰিটা অপচনে দিয়া হৈছে তাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে পৰ্তুগালৰ ৰাজধানী লিছবন নেক্সট কুৱেশ্যনটো হৈছে গ্ৰীচৰ ৰাজধানী কোনখন ইয়াতো ঠিক চাৰিটা অপচনে দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে গ্ৰীচৰ ৰাজধানী এথেন্স নেক্সট কুৱেশ্যনটো হৈছে নৰৱেৰ ৰাজধানী কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে নৰৱেৰ ৰাজধানী অছলো নেক্সট কুৱেশ্যনটো হৈছে ছুইডেনৰ ৰাজধানী কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে ছুইডেনৰ ৰাজধানী ষ্টকহোম নেক্সট কুৱেশ্যন হৈছে ক্ষেত্ৰফলৰ হিচাপত আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ সৰু মহাসাগৰ কোনখন ইয়াতো চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে আটাইতকৈ সৰু মহাসাগৰ হৈছে আৰ্কটিক মহাসাগৰ নেক্সট কুৱেশ্যন আটাইতকৈ উষ্ণ মহাসাগৰ কোনখন ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আটাইতকৈ উষ্ণ মহাসাগৰখন হৈছে ভাৰত মহাসাগৰ আটাইতকৈ ঠাণ্ডা মহাসাগৰ কোনখন ইয়াতো চাৰিটা অপচনৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে আটাইতকৈ ঠাণ্ডা মহাসাগৰখন আৰ্কটিক মহাসাগৰ নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো উষ্ণ মহাসাগৰীয় সোঁত ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে গাল্ফ ষ্ট্ৰীম নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো ঠাণ্ডা মহাসাগৰীয় সোঁত ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হৈছে লেব্ৰাডৰ সোঁত নেক্সট কুৱেশ্যন দক্ষিণ আমেৰিকাৰ পশ্চিম উপকূলৰ কাষেৰে কোনটো সোঁত বৈ যায় ইয়াতে চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হৈছে পেৰু সোঁত